বোৱাৰী এনেকৈ থাকিলে কেনেকৈ হ'ব? তোমালোকে কিবা এটা সিদ্ধান্ত ল'ব লাগিব। তোমালোকে কি চিন্তা কৰিলা? আমাক একো জনোৱাই নাই দেখোন। মা, কি চিন্তা কৰাৰ কথা কৈছেনো? তোমাক ইমান দিনৰ পৰা কৈ আহিছোঁ, এতিয়া আকৌ কিবা নতুনকৈ ক'ব লগা আছে নে কি? তুমি নুবুজা ভাও কেলে ধৰিছা আকৌ? অ' সেইটো কথা মই কি কৰিমনো? মোৰ গাতনো কি দুখ কওকচোন? তোমাৰ গাত দুখ আছে দুখ নাই মই সেইবোৰ নাজানো। মই মুঠতে এটা কথাই জানো, আমাৰ ঘৰখনলৈ এটা নাতি আহিব লাগে। আজি 6-7 বছৰ ধৰি তোমাক আশা কৰিয়েই আমি ৰৈ আছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ তোমাক আশা কৰি ৰখি থাকিলে একো নহ'ব। আমি বেলেগ সিদ্ধান্ত ল'বই লাগিব। বেলেগ সিদ্ধান্ত? কি কৰিম বুলি ভাবিছেনো মা? কি কৰিম আৰু? ল'ৰাটোৰ দ্বিতীয় বিবাহ কৰাব লাগিব। যদি তাৰ দ্বিতীয় বিবাহ কৰাবই নালাগে তেনেহ'লে তুমি কিবা এটা কৰা। আমাক মুঠতে নাতি এটা লাগে, আমি সেইটোৱে জানো। মা, মই যদি পাৰা হয় মই কৰিয়ে ল'লোঁ হয়, কিন্তু এতিয়া ভগৱানে মোক দিয়া নাই। মইনো কি কৰিম? তুমি যদি একো কৰিব নোৱাৰা তেনেহ'লে আমিয়ে কৰিব লাগিব আকৌ। মই সেইবোৰ একো নাজানো, মোক কৈ নাথাকিব। বোৱাৰী এনেকৈ গুচি গ'লে নহ'ব নহয়। আমাৰ ঘৰখনৰ কথা আছে, আমাৰ বংশৰ কথা আছে। এনেকৈ বাচ্ছা ৰখি থাকিলে নহ'ব নহয়। কিবা এটা সিদ্ধান্ত ল'বই লাগিব। মা, কি হ'ল? অকলে অকলে কি কৈ আছা? ক'ত অকলে অকলে কৈ আছোঁ? ঘৈণীয়েৰক কৈ আছিলোঁ। তাই মোৰ কথাকেইটা গুৰুত্ব নিদিয়াকৈ গুচি গ'ল। তুমিনো এনেকুৱা গুৰুত্ব নোহোৱা কি কথা কৈ আছিলা? মোৰ কথাবোৰ তাই গুৰুত্ব নিদিবই, কাৰণ তাই এজনী বাজি নহয় জানো? মা, তুমি এইবোৰ কি কৈ আছা? এনেকৈ ক'লে তাই মনত দুখ পাব নহয়। সেইটো দুখ তাইৰ কপালতে আছে, আমি দিয়া নাই নহয়। তাই ইমান দিনে আমাক নাতি এটা দিব নোৱাৰিলে। মই কিন্তু কৈ দিছোঁ, মই আৰু ধৈৰ্য ধৰি নাথাকিম, তোক দ্বিতীয় বিবাহ কৰাই দিম। অ', তুমি মানে এইবোৰ কথা কৈ আছিলা, সেইকাৰণে তাই গুৰুত্ব নিদিলে বুজিছা। তাই বেছিজনী কি কৰিব কোৱাচোন? হ'ব দিয়া, ময়ো ভাগৰ চিকৈ আহিছোঁ, অকণমান আৰাম কৰি লওঁ। এইবোৰ বিষয় তোমাৰ লগত পাছত কথা পাতিম। যা চাহ একাপ খাই অকণমান ভাগৰ জীয়াই লৈ গৈ, কিন্তু মোৰ কথাটোত গুৰুত্ব আছে, অকণমান চিন্তা কৰি চাবি। হ'ব দিয়া মা। আগলৈও নাই পাছলৈও নাই, মোৰ মাত্ৰ এটাই ল'ৰা। এতিয়া যদি বোৱাৰীজনী বাজি হয় কি হ'ব? মই কিন্তু এনেকৈ বহি নাথাকিম। মই ল'ৰাটোৰ দ্বিতীয় বিবাহ কৰাম। যদি দ্বিতীয়বাৰো সন্তান নহয় তেনেহ'লে মই তৃতীয় বিবাহ কৰাম। মই এটা নাতি আনিমেই। তুমি আহিলা? অঁ, আহিলোঁ। মোৰ কাৰণে চাহ একাপ আনাচোন। চাহ খাবা? ৰ'বা, মই এতিয়াই নিতুক কৈছোঁ। এওঁ মানে কিয় এনেকুৱা নাজানো আৰু, কি যে হ'ব। একো এটা কাম মোক কৰি নিদিয়ে, সকলো কাম সেই নিতুকেই পাচি থাকে। চাহ লওক। অঁ, চাহকাপ দিয়া। এটা কাম কৰাচোন, বাইদেউ ক'লৈ গ'লকৈ মই মতা বুলি কোৱা। হ'ব দিয়ক, আপুনি চাহকাপ খাওকচোন, মই এতিয়াই বাইদেউক মাতিছে বুলি ক'ম। অঁ, কোৱা, কিয় মাতিছিলা? তুমি এতিয়া কি ভাবিছা, আমি কি কৰাটো উচিত হ'ব? কি কৰাটো উচিত হ'ব মানে? কিহৰ কথা কৈছা? মানে আমিতো সকলো ফালৰ পৰা কৰিছোঁ, কিন্তু আমি ফলহে পোৱা নাই। ডক্টৰেতো স্পষ্টকৈ কৈ দিছে তুমি কেতিয়াও সন্তান জন্ম দিব নোৱাৰা। তেনেহ'লে মই এতিয়া কি কৰাটো উচিত হ'ব? অঁ, মই বুজি পালোঁ। মায়ে মানে তোমাৰ মূৰত পোকটো সুমুৱাই দিলে ন? তুমি এতিয়া আকৌ নতুনকৈ বিয়া কৰাৰ চিন্তা কৰিছা? নাই, মই তেনেকুৱা একো চিন্তা কৰা নাই। কিন্তু তুমি যদি অনুমতি দিয়া তেনেহ'লে মা দেউতাৰ সুখৰ কাৰণে সেইটো কাম মই কৰিবই লাগিব। সেইটো অনুমতি মই কেতিয়াও নিদিওঁ। মই এনেকৈ থাকিম আৰু তুমিও এনেকৈ থাকিব লাগিব, বুজি পালা? মই থাকোঁতে তুমি আৰু দ্বিতীয়জনী বিয়া কেতিয়াও কৰাব নোৱাৰা। মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। হয় নেকি? তাৰমানে তুমি আমাৰ ঘৰখন এনেকৈ অশান্তি হৈ থকাটোৱে বিচৰা? অশান্তিটো মই কৰা নাই, সকলোৱে নিজে নিজে অশান্তি চপাই লৈছে। নাতি এটা নহ'লে ঘৰখন কি নচলিব নেকি? কথাটো ঠিক তেনেকুৱা নহয়, তুমি কিয় তেনেকৈ ভাবিছা? কথাটো তেনেকুৱাই, মই কৈছোঁ নহয়, মই থাকোঁতে এইখন ঘৰত আৰু দ্বিতীয়জনী কোনো আহিব নোৱাৰে, সেইটো কথা মনত ৰাখিবা। দিয়া, হ'ব দিয়া তেনেহ'লে। মা দেউতাই মনত বৰ কষ্ট পাই আছে, ময়োতো দুখ পাই আছোঁ। ইমান দিনৰ পৰাই আশা কৰি আছিলোঁ দেউতা শব্দটো শুনিবলৈ পাম, কিন্তু এতিয়া সকলো আশা মৰহি যাবলৈ ধৰিছে। মই চাগে জীৱনত দেউতা নামৰ শব্দটো শুনিবলৈ নাপাম। মোৰ জীৱনটো এনেকৈ যাবগৈ, আৰু মোৰ মা দেউতা নাতি নাতি কৰিয়ে মৰিব লাগিব। হেৰা, কি হ'ল? মোক আজি একো এটা খাবলৈও দিয়া নাই আৰু টিফিনো বনাই দিয়া নাই। মই কি খাই যাম এতিয়া অফিচলৈ? আজি তুমি বাহিৰতে খাই ল'বা। মানে নিতু কালিৰ পৰা জ্বৰ। কালি ৰাতি কৈছিলে বেচেৰীজনীয়ে জ্বৰ বুলি, কিন্তু মইহে ইমান গুৰুত্ব নিদিলোঁ। আজি ৰুমৰ পৰা ওলাই অহা নাই, শুইয়ে আছে। মইনো অকলে অকলে কোনপিনৰ পৰা কৰিম কোৱা? তুমি এটা কাম কৰিবা, বাহিৰতে কিবা এটা খাই ল'বা যোৱা। তুমি মোৰ লগত প্ৰায় তেনেকুৱা কৰি থাকা। যিদিনাখনে নিতু অসুবিধা বা গা বেয়া কিবা এটা হ'ব, তাই নোৱাৰিব, তেতিয়াই তুমি মোক লঘোণে ৰাখা, নহ'লে বাহিৰতে খাবলৈ দিয়া। তুমি কি মোক এদিন ভাত কেইটামান ৰান্ধি খুৱাবলৈ নোৱাৰা? তোমাক বিয়া কৰি অনা কেইদিনমানৰ পাছতেই তোমাৰ কাম কৰা মানুহ এজনীৰ প্ৰয়োজন হৈছিল, আৰু সেইদিনাখনেই সেই অনাথ ছোৱালীজনীক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ। তাই ঘৰ দুৱাৰ নাই,
কেৱল কাম কৰিব, ভাত খাব, আৰু আজিলৈকে তাই সেইটো কামেই কৰি আহিছে। বেচেৰীজনীয়ে আমাৰ ঘৰখন কম ধুনীয়াকৈ চম্ভালি ৰাখিছেনে? সকলো কাম কম ধুনীয়াকৈ কৰেনে? আৰু তাই এদিন নোৱাৰিলেই তোমাৰ মানে হাহাকাৰ লাগি যায়। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? মই ঘৰখনৰ একো কামেই নকৰোঁ নেকি? তুমি মানে মই কাম কৰাই নেদেখা? তুমি কি কাম কৰা সেইটো তুমিহে জানিবা। অফিচলৈ যাবৰ সময়ত খাবলৈ ভাত কেইটামান নাপাওঁ, টিফিনটো যোগাৰ হৈ নাথাকে, তেনেহ'লে তুমি কি কৰিছা? তোমালোক সকলো একেই। তোমালোকে মোক কেৱল দোষেই ধৰিবলৈ জানা, বাকী একো নাজানা। মই তোমালোকৰ কথা কিমান শুনিম আৰু? কেতিয়াবা সন্তানক লৈ কথা শুনোৱা, আৰু নিতুৱে নোৱাৰিলে কাম কৰাক লৈ কথা শুনোৱা। তুমি যদি মোৰ চকুৰ সন্মুখতে ভুল কৰি থাকা তেনেহ'লে মই কমেই ন? এতিয়া নিতুৱে নোৱাৰে, তুমিতো মোক ভাত কেইটামান দিব পাৰা, এইটো কামো তুমি কৰিবলৈ নোৱাৰা নেকি? আচলতে সঁচা কথা ক'বলৈ গ'লে তোমাৰ পৰা মই আজিলৈকে একোৱেই পোৱা নাই। মোৰ পৰা একোৱেই পোৱা নাই? কি দিব লাগে তোমাক? কি দিব লাগে? এটা সন্তান লাগে। যিটো বস্তু মই নোৱাৰো সেইটো বস্তু মই কেনেকৈ দিওঁ? যোৱা, মায়ে তোমাৰ দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিছে নহয়। যোৱা, দ্বিতীয় যদি বিয়া কৰাই লোৱাগৈ, তোমাক বৰ ধুনীয়াকৈ ৰাখিব। যোৱা। দ্বিতীয় বিবাহ কৰাবলৈ ইচ্ছা থকা হয় মই কেতিয়াবাই কৰাব পাৰিলোঁ হয়। তোমাৰ লগত কথা পাতাই ভুল, যাওঁ মই। নিতুৰ কি হৈছে সুধি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। তাইক গাটো ভালকৈ নল'লে মই লঘোণে মৰিব লাগিব। ৰাতিপুৱাৰ পৰা ইমান কাম কৰিছোঁ, তেওঁ মোক কাম কৰাই নেদেখে। আকৌ মোক সন্তান এটা দিব লাগে। যিটো বস্তু মই নোৱাৰো সেইটো বস্তু মই ক'ৰ পৰা আনি দিম? নিতু কি হৈছে তোৰ? নিতু, তই কিয় এনেকৈ শুই আছ? তোৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? চাহাব, মোৰ মানে গাটো বৰ বেয়া। আজি 3 দিনৰ পৰা জ্বৰ। আজি মই উঠিবলৈকে পৰা নাই। গাটো বৰ বেয়া লাগিছে। ডক্টৰক এবাৰ দেখুওৱা হয়, কি হৈছে গম পালোঁ হয়। তই মোৰ লগত ডক্টৰৰ ঘৰলৈ যাব পাৰিবি? চাহাব, আপুনি এটা কাম কৰিব, নহ'লে মোৰ কাৰণে টেবলেটকে আনি দিব। মই ডক্টৰৰ ঘৰলৈ যাবই নোৱাৰিম। মোৰ গাটো বৰ বেয়া, মূৰটো ঘূৰাই আছে। মই আছোঁ নহয়, তই একো চিন্তা কৰিব নালাগে। মই তোক ধৰি ধৰি লৈ যাম। যাবিনে? নালাগে চাহাব, আপুনি মোক ধৰি ডক্টৰৰ ঘৰলৈ লৈ গ'লে বাইদেৱে আকৌ কিবা ক'ব, মোকেই গালি পাৰিব। নালাগে দিয়ক। মই এতিয়া তেওঁৰ কথা চিন্তা কৰি ভয় কৰি নাথাকোঁ। মোৰ যি মন যায় মই তাকেই কৰিম। তাই মোক এটা সন্তানো দিব নোৱাৰিলে। তাৰ বাহিৰে তোৰ যদি কেতিয়াবা অসুবিধা হয়, তাই মোক ভাত কেইটামানো যোগাৰ দিব নোৱাৰে, অফিচলৈ যোৱা টিফিনটো যোগাৰ দিবলৈ নোৱাৰে। তাইতকৈ বেছি তইহে মোক আউল মাৰি থাক। সেইকাৰণে তোৰ বেমাৰ হ'লে মই চাবই লাগিব। তাৰমানে আপুনি এতিয়ালৈকে একোৱে খোৱা নাই নেকি? নাই, একো খোৱা নাই। অফিচলৈ যোৱাৰ সময়ত ভাত বিচাৰিছিলোঁ, ওলোটাকৈ তৰ্কহে হ'ল। মই দেউতাৰ শব্দটো শুনিবলৈ বৰ আশা কৰিছিলোঁ, বৰ হেঁপাহ আছিল দেউতাৰ শব্দটো শুনা, কিন্তু মোৰ ভাগ্যতে নাই বুজিছ। এতিয়া মই দ্বিতীয় বিবাহ কৰাবও নোৱাৰোঁ। আপোনাৰ মাকে দেখোন আপোনাৰ দ্বিতীয় বিবাহ কৰাম বুলি কৈছে। এতিয়া আকৌ আপুনি যদি দ্বিতীয় বিবাহ নকৰায়, তেনেহ'লে কি কৰিম বুলি ভাবিছে? কি কৰিম আৰু, উপায় নাই। নিজেও দুখ কষ্টত ভুগি থাকিব লাগিব, আৰু নিজৰ মা দেউতাকো দুখ কষ্টতে ৰাখিব লাগিব। এনেকৈ জীৱনটো কটাব লাগিব। চাহাব, আপুনি যদি মোক বেয়া নাভাবে, মই আপোনাক এটা কথা কওঁ। মই আকৌ তোক কেলে বেয়া ভাবিম কচোন? কি কথা আছে ক। মোৰ দৰে অনাথ, ঘৰ বাৰী নোহোৱা ছোৱালী এজনীক আপুনি ৰাস্তাৰ পৰা তুলি আনিলে, আৰু এখন থাকিবলৈ ঘৰ দিছে, খাবলৈ দুবেলা দুমুঠি যোগাৰ দিছে, পিন্ধিবলৈ কাপোৰ দিছে, কিন্তু তাৰ বিনিময়ত মই আপোনালোকক একোৱেই দিবলৈ পৰা নাই। তই আকৌ সেইবোৰৰ বিনিময় কিয় দিব লাগে? মই তোক জানো কিবা বিচাৰিছোঁ? নহয় চাহাব, মই যদি আপোনালোকৰ ঘৰখনলৈ অকণমান সুখ কঢ়িয়াই আনিব পাৰোঁ, তেতিয়া কেনে হয় বাৰু? মানে মই বুজা নাই, তই কিহৰ কথা কৈছ? চাহাব, মই সেইটো কথাই কৈছোঁ, যিটো আপোনাৰ হেঁপাহ আছিল, যিটো আপোনাৰ আশা, যিটো বিচাৰি আপোনালোকে হাবাথুৰি খাই ফুৰিছে। তই সেইটো কেনেকৈ দিবি? আৰু এইবোৰ দেখোন বহুত বেয়া কথা হ'ব। আপোনালোকৰ ধন টকা পইচা খা সম্পত্তি সকলো আছে, মই আপোনালোকক সেইবোৰ একোৱেই দিব নোৱাৰোঁ, কিন্তু আপুনি বিচাৰি থকা বস্তুটো মই দিব পাৰিম চাহাব। তাৰমানে তই? চাহাব, মই আপোনাক অনুমতি দিছোঁ। আপুনি আপোনাৰ আশা পূৰণ কৰক। এইবোৰ নালাগে দে, এইবোৰ পাছত বহুত খেলি মেলি হ'ব, মোৰ সংসাৰখনহে ভাগি যাব। একো নহয় চাহাব, আপুনি এনেই ইমান চিন্তা কৰিছে। মোৰ পৰা যদি আপোনাৰ সংসাৰত কিবা প্ৰভাৱ পৰে, তেনেহ'লে মোৰ সন্তানটোক আপোনালোকক গোটাই দি মই চিৰদিনৰ কাৰণে গুচি যামগৈ। তই সঁচাকৈ কৈছনে? চাহাব, মই আপোনাক কথা দিছোঁ, মোৰ কাৰণে আপোনালোকৰ সংসাৰখন কেতিয়াও ভাগি যাবলৈ নিদিওঁ, আৰু মোৰ পৰা আপুনি কেতিয়াও একো অসুবিধা নাপায়। ঠিক আছে তেনেহ'লে, তই যদি মোক সন্তানৰ সুখ দিবলৈ পাৰ, তেনেহ'লে তোক যি লাগে মই তাকেই দিম। নালাগে চাহাব, আপুনি মোৰ ওপৰত বহুত উপকাৰ কৰি থৈছে, আপোনাৰ পৰা মই আৰু একো নলওঁ। এতিয়া মই কিবা এটা ৰান্ধোগৈ, আপুনি কিবা এটা খাই ওলাই যাব ব'লক। তই আকৌ পাকঘৰত কেনেকৈ কাম কৰিবিগৈ? তোৰ দেখোন গা বেয়া আছিল। গা বেয়া হ'ল বুলি আপোনালোকে লঘোণে থাকিব, মই সেইটো কেনেকৈ সহ্য কৰিব পাৰোঁ? ব'লক, কিবা এটা ৰান্ধি খুৱাই মেলি তাৰ পাছত মই ডক্টৰৰ ঘৰলৈ যাম।
ঠিক আছে হ'ব দে তেনেহ'লে। বাবা বাবা ক'ত আছ এইপিনে আছোন। কি হ'ল মা, কিয় মাতিছিলা কোৱা? তহঁতে মই কোৱা কথাটো কি সিদ্ধান্ত ল'লি? মোক দেখোন তহঁতে একো নজনালি। কি কৰিম, এনেকৈ থাকিম নে আমাৰ ঘৰলৈ দ্বিতীয়জনী বোৱাৰী আনিম? মা, মই সকলো ব্যৱস্থা কৰি আছোঁ, তুমি সেইবোৰত মাথা মাৰি থাকিব নালাগে। তোমাক নাতিহে লাগে, তুমি পাই যাবা, একদম হুলস্থুল নকৰিবা। তাৰমানে কি কৰিছ বাবা? মোকো কচোন, মই নাতি কেনেকৈ পাম? এতিয়া একো নকওঁ, সেইবোৰ তোমালোকে জানিবও নালাগে, সময়ত সকলো গম পাবা। কেনেবাকৈ বোৱাৰী? মই কোৱা নাই জানো মা, তোমালোকে সেইবোৰ পাছত গম পাবা। ঠিক আছে হ'ব দে, তোক বাৰু মই আৰু জোৰ নকৰোঁ, কিন্তু মই নাতি এটাহে বিচাৰোঁ। নাতিটো পালে মোক আৰু একো নালাগে। হ'ব দিয়া, মই তেনেহ'লে আহোঁ এতিয়া। অঁ যা। নিতু, কি হৈছে তোৰ? তই এনেকৈ অকলে কিয় ফুৰিছ? জানো কি হৈছে, কেইদিনমানৰ পৰা মূৰটো অনাবৰতে ঘূৰাই থাকে, বমি হওঁ লাগি থাকে। একো এটা খাব নোৱাৰোঁ, কিবা এটা খালেও বমি হৈ ওলাই যায়। কি হৈছে জানো? তাৰমানে তোৰ এইবোৰ কিহৰ লক্ষণ? তই কেনেবাকৈ? কি হৈছে নিতু, কি হৈছে? মা, এইজনীৰ লক্ষণবোৰ চাওকচোন, তাই বমি কৰি ফুৰিছে, তাই বোলে মূৰটো ঘূৰাইছে, একো খাবলৈও নোৱাৰে। ঐ হাৰামজাদী, এইবোৰ কি হৈছে মোৰ ঘৰখনত? ক, এইবোৰ কেনেকৈ হ'ল? সেই সন্তানৰ দেউতাক কোন? সঁচা কথা নকওঁ কেলে? তোৰ লগত এনেকুৱা অৱস্থা কোনে কৰিলে? যিমানেই যি নহওক, তই এইখন ঘৰলৈ মই যেতিয়া আহিছিলোঁ তেতিয়াই আহিছিলি। ইমান দিনে তোৰ একো এটা বদনাম শুনা নাছিলোঁ, আৰু আজি ইমান ডাঙৰ বদনামী তই কেনেকৈ হ'বলৈ পালি? এতিয়া বদনামটো আমাৰ ঘৰখনৰহে হ'ব, তোৰ লগতে আমাৰ গোটেইবোৰৰ নাক কাণ কাটা যাব। এতিয়া আমাৰ ঘৰৰ বন্ধ কৰা ছোৱালীজনী গৰ্ভৱতী, কি হ'ব আমাৰ? ক, সঁচা কথা ক, এই সন্তানৰ দেউতাক কোন? কি সুধি আছো, নক কেলে? তোক মানে এনেকৈ মৰমত সুধিলে নহ'ব, তোক চুলিত ধৰি লটি ঘটি কৰিম এতিয়া। সঁচা কথা ক। আৰে, তই সঁচা কথা নক কেলে? সেই সন্তানৰ দেউতাক কোন আপোনালোকে জানিব বিচাৰে? তেনেহ'লে শুনক, আপোনালোকৰ চাহাব, সেই সন্তানৰ দেউতাক আপোনালোকৰ চাহাব। কি? অঁ, মই ঠিকেই কৈছোঁ, সেই সন্তানৰ দেউতাক আপোনালোকৰ চাহাব, আৰু কোনো নহয়। তাৰমানে বাবাই মোক যে এদিন ইংগিত এটা দিছিল, সেইবোৰ তোৰ লগতে কৰি আছিল সি? অঁ বাইদেউ, সেইবোৰ মোৰ লগতে হৈ আছিল। তাৰমানে মা, আপুনিও জানে এইবোৰ কথা? এওঁক মই কিমান বিশ্বাস কৰিছিলোঁ, আৰু এওঁ মোক এনেকৈ ঠগিলে। তেওঁ ইমান তললৈ কেনেকৈ যাব পাৰিলে কাম কৰা ছোৱালীজনীৰ লগত? মোৰ ভাবিয়েই লাজ লাগিছে। তেওঁক মই ইমান ভাল পাইছিলোঁ, তাৰ পাছতো তেওঁ মোৰ লগত ইমান ডাঙৰ কাণ্ড কৰিলে। নাথাকোঁ, মই আৰু এইখন ঘৰত এক মুহূৰ্তও নাথাকোঁ। বোৱাৰী, তুমি অকণমান ধৈৰ্য ধৰাচোন, এইবোৰ কি সিদ্ধান্ত লৈছা? বাবাই নিশ্চয় কিবা এটা ভাবি চিন্তিয়ে কৰিছে এইবোৰ। সি এনেই ইমান বেয়া নহয়, তুমি তাক নাজানা নেকি? জানো মা, জানো, সেইকাৰণে মই এইবোৰ বিশ্বাস কৰি ল'বলৈ পৰা নাই। কি হৈছে? তোমালোক ইমান টেনশ্যনত থকা যেন লাগিছে যে কিয়? কি হৈছে তোমালোকৰ? অসভ্য অভদ্ৰ কৰবাৰ এইবোৰ মই কি শুনিছোঁ? আৰে, তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? মই কি কৰিলোঁ? যি কৈছোঁ ঠিকেই কৈছোঁ, ইয়াতকৈ আৰু বেয়াকৈহে ক'ব লাগে তোমাক। মইনো এনেকুৱা কি কৰিলোঁ, তুমি মোক ইমান বেয়াকৈ কৈছা যে? অঁ, তুমি কি কৰিলা এতিয়া একোৱে গম নোপোৱা? মই তোমাক ক'ব লাগিব তুমি কি কৰিছা। নিজকে বহুত ভাল বুলি প্ৰমাণ কৰি ফুৰা ন? এতিয়া মই এইবোৰ কি শুনিছোঁ? বন্ধ কৰা ছোৱালীজনী গৰ্ভত কাৰ সন্তান? এইবোৰ তুমি কি কৈছা? সঁচা কথা কোৱা, বন্ধ কৰা ছোৱালীজনী গৰ্ভত কাৰ সন্তান? মই এই ঘৰখনৰ পৰা গোটেই বাহিৰ কৰি দিম, আৰু তোমাকো সোধাই নেৰো। সঁচা কথা কোৱা, সেইবোৰ মই কি শুনিছোঁ? তুমি ইমান জোৰ কৰিছা যেতিয়া আৰু মই কৈ দিওঁ, নিতুৰ গৰ্ভত মোৰ সন্তান আছে, তাইৰ সন্তানৰ দেউতাক মই। তাৰমানে নিতুৱে সকলো সঁচা কথা কৈছে। তুমি কাম কৰা ছোৱালীজনীকো ইমান লোভ কৰিলা? মই তোমাক কিমান ভাল পাইছিলোঁ, কিমান বিশ্বাস কৰিছিলোঁ। তুমি মোক যেনেকৈ চলিবলৈ কৈছিলা মই তেনেকৈ চলিছিলোঁ, আৰু তুমি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতক কৰিলা। তুমি মোৰ লগত এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। কাম কৰা ছোৱালীজনী মোতকৈ বেছি সুন্দৰী আছিল নেকি? মই তোমাক বেয়া বুলি কোৱা নাই, তুমি বহুত ভাল। আৰু এজন মানুহে কেলৈ বিয়া কৰে? অকল স্বামী স্ত্ৰী ধুনীয়াকৈ থাকিবলৈ নহয়, সংসাৰখন আগবঢ়াই নিবলৈ, বংশটো ৰক্ষা কৰাবলৈ। তোমাক বিয়া কৰা আজি 8 বছৰ হ'ল। এই 8 বছৰে তুমি মোক এবাৰ দেউতাৰ শব্দটো শুনাবলৈ পাৰিলা? নোৱাৰিলা। ক'লৈ যাম মই? বেজ, কবিৰাজ, ডক্তৰ সকলো ওচৰতে গ'লোঁ, কিন্তু কোনেও মোক সেইখিনি সুখ দিব নোৱাৰিলে। কোনে দিলে জানা? এই নিতুৱে মোক সেইখিনি সুখ দিম বুলি কৈছে। মই একো ভুল কৰা নাই বুলি মই ভাবোঁ। তাইৰ গৰ্ভত যিটো সন্তান আছে সেইটো কেতিয়াও অবৈধ নহয়, সেইটো বৈধ। মই নিজেই স্বীকৃতি দিম, মই সেই সন্তানৰ দেউতাক। তোমালোকে এইটো কথা মানি ল'ব নোৱাৰিবা বুলিয়েই মই তোমালোকক কোৱা নাছিলোঁ, তোমালোকৰ পৰা লুকুৱাইছিলোঁ। প্লিজ সংৰাগ নকৰিবা। যিটো আমাৰ দুয়োজনৰ দ্বাৰা সম্ভৱ নহৈছিল, সেইটো তাইৰ দ্বাৰা সম্ভৱ হৈছে। তুমি একো চিন্তা নকৰিবা।
নিতুৱে তোমাক বহুত সন্মান কৰে। তুমি মনত কষ্ট পাবা বুলি তাই এইবোৰ কথা তোমাৰ পৰা লুকুৱাবলৈ কৈছিল। আৰু তাই এনেকুৱা পৰ্যন্ত কৈছে, তাই সন্তানটো জন্ম হোৱাৰ পাছত আমাৰ মাজত যদি কিবা অশান্তি সৃষ্টি হয়, তাই সন্তানটো আমাক দি দিব আৰু তাই ইয়াৰ পৰা বহুত দূৰলৈ গুচি যাব। তুমি নিজেই ভাবাচোন, তাই কিমান উদাৰ মনৰ মানুহ। তাই নিজৰ কোলাটো উদং কৰি তোমাৰ কোলাটো ভৰাব বিচাৰিছে। এইটো সন্তান অবৈধ নহয়, সেইটো মোৰ সন্তান, তোমাৰ সন্তান। তুমি অকণমান ঠাণ্ডা মগজে ভাবিবলৈ চেষ্টা কৰা। এইবোৰ সকলো ভাল হ'বলৈ গৈ আছে আমাৰ লগত। বাইদেউ, মই যি কৰিছোঁ সকলো আপোনালোকৰ কথা চিন্তা কৰিয়ে কৰিছোঁ। আপোনালোকৰ কাজিয়া পেচাল মই সদায় ৰাতি শুনো। আপুনি কিমান কান্দি থাকে এটা সন্তানৰ কাৰণে, কিমান কষ্টত আছে মই সকলো জানো। বহুত আৱেগিক হৈ বহুত চিন্তা কৰি মই এইটো কাম কৰিছোঁ। আপুনি যদি মোক ভুল বুলি ভাবে তেনেহ'লে মই ইয়াৰ পৰা আজিয়ে গুচি যামগৈ। মোৰ একো আপত্তি নাই, তই ইয়াতে থাকিব পাৰিবি। মই মোৰ মানুহজনক দেউতাৰ শব্দটো শুনাব নোৱাৰিলোঁ। যিটো তই পাৰিছ, তোৰ দ্বাৰা সম্ভৱ হৈছে। তেওঁ শান্তিতে মোৰ শান্তি। তেওঁ যদি দেউতা মাতটো শুনিবলৈ ইমানখিনি কৰিব পাৰিছে, ময়ো কিছু কৰিব লাগিব। নাই, মই এইবোৰ মানি লৈছোঁ। মই সতিনী সংসাৰ কৰিবলৈ সাজু আছোঁ। নিতু, আজিৰ পৰা এইখন ঘৰত মোৰ যিমান অধিকাৰ আছে তোৰো সমানেই অধিকাৰ আছে। বাইদেউ, মই আপোনাৰ ঠাই কেতিয়াও ল'ব নিবিচাৰোঁ। মই এতিয়া যেনেকৈ আছোঁ মই তেনেকৈ থাকিম। মুঠতে মোৰ সন্তানটোক আপোনালোকে ডাঙৰ মানুহ কৰিব, মই সেইটোৱে বিচাৰোঁ। মাক দেউতাকৰ মৰম দিব। মই তাক চাই সেইখন ঘৰত গোটেই জীৱন বন্ধ কৰা মানুহ হৈ থাকি যাম। মোৰ একো আপত্তি নাই। নিতু, সেইবোৰ কি হয় হ'ব বাৰু, কিন্তু তই এতিয়া গৰ্ভৱতী নহয়। তই মোক নাতি দিবলৈ ওলাইছ, তোক আকৌ আমি যতন ধৰিবলৈ লাগিব। আকৌ তই এতিয়াৰ পৰা একো কাম বন নকৰিবি। ঘৰৰ যিমান কাম বন আছে সকলো আমি কৰিম। নিতু, যা, তই ভিতৰলৈ যা, আৰাম কৰগৈ। বাবা, তই বজাৰলৈ যা, নিতুৰ কাৰণে ভাল ভাল ফল মূল লৈ আহগৈ আৰু মাদাৰ চৰ্লিছ লৈ আহিবি। তাই এতিয়া দুৰ্বল হ'ব নহয়, তাইক ভাল ভাল বস্তু খুৱাব লাগিব। মা, হ'ব দিয়া, মই বজাৰৰ পৰা আহোঁগৈ। যা নিতু, তই বিচনালৈ যা, আৰাম কৰগৈ যা। কাম বনৰ চিন্তা কৰিব নালাগে, সেইবোৰ আমি কৰিম। নিতু, যা, তই আৰাম কৰগৈ। আজিৰ পৰা একো কাম বন কৰিব নালাগে, সকলো আমি কৰিম। বাইদেউ, মই যি কৈছোঁ সঁচাই কৈছোঁ। যা, তই আৰাম কৰগৈ।